আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ যিসকল লোকে চৰকাৰৰ ঘৰ লাভ কৰা নাই সেই লোকসকলৰ বাবে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেদিনাই নতুনকৈ 6 লাখ লোকক ঘৰ প্ৰদান কৰা হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকে আবেদন কৰিব পাৰিব। আমি জনাইছো ডাঙৰ খবৰ, আধাৰ কাৰ্ড নথকা লোকসকলে আবেদন কৰিব নোৱাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত নতুনকৈ 6 লাখ লোকক প্ৰদান কৰা হ'ব পকী ঘৰ। PMAৰ অধীনত 6 লাখ লোকক পকী ঘৰ প্ৰদান কৰা হ'ব। একেদিনাই 6 লাখ লোকক পকী ঘৰ দিব। লাখ লাখ লোকে নতুনকৈ ৰাজ্যত পুনৰ চৰকাৰী ঘৰ লাভ কৰিব আৰু অতি শীঘ্ৰে CMAৰ অধীনত লাখ লাখ লোকে পকী ঘৰ লাভ কৰিব। আমি জনাই আছো ডাঙৰ খবৰ, চৰকাৰী ঘৰক লৈ বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলে আবেদন কৰিব পাৰিব। লগতে মধ্যবিত্ত শ্ৰেণীৰ লোকেও পাব এই আঁচনিৰ সুবিধা। যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক আছে তেওঁলোকে আঁচনিৰ সুবিধা লাভ কৰিব। 6 লাখ লোকক ঘৰ প্ৰদানৰ বাবে 1.5 লাখ টকাকৈ চৰকাৰে প্ৰদান কৰিব। লাখ লাখ লোকক ঘৰ প্ৰদানৰ বাবে চৰকাৰে 1.5 লাখ টকা প্ৰদান কৰিব আৰু ইতিমধ্যে ধন সেই প্ৰদান কৰা হৈছে। 3 পৰা 6 লাখ টকাৰ আয়ৰ লোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থাকিব লাগিব আপোনাৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ। আধাৰ কাৰ্ড নথকা ব্যক্তিয়ে কৰিব নোৱাৰিব আবেদন। যিসকল লোকৰ আধাৰ কাৰ্ড নাই তেওঁলোকে ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। বেংকৰ পাছবুক, পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ আপোনালোকে জমা দিব লাগিব ঘৰৰ বাবে। জাতিগত প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো আপোনালোকে জমা দিব লাগিব। আৰু ৰাজ্যত লাখ লাখ লোকে ঘৰ প্ৰদান কৰিব। ইতিমধ্যে 6 লাখ লোকক প্ৰদান কৰা হৈছে চৰকাৰী ঘৰ। PMAৰ অধীনত 6 লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিছে। নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকে ঘৰ প্ৰদানৰ কথা ঘোষণা কৰিছে আৰু ইতিমধ্যেই কেন্দ্ৰীয় বাজেটত জনোৱা হৈছিল 2 কোটি লোকক ঘৰ প্ৰদান কৰা হ'ব। অতি শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। ৰাজ্যত প্ৰথমবাৰৰ বাবে CMAৰ অধীনত আপোনালোকে আবেদন কৰিব পাৰিব। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ হাতত আছে, সেই মন্তব্য আগবঢ়াইছো। জনাইছো সময় পালে তেখেত আহিব। একেদিনাই 6 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চাবি দিবৰ কাৰণে কল্পনা আমি কৰিছিলো কেতিয়াবা? 6 লাখ ঘৰৰ অধিকাৰী হ'ব ইন 1 ডে। একেদিনাই কেতিয়াবা আমি কল্পনা কৰিছিলো কংগ্ৰেছৰ দিনত, লগত AGP দিনত বুলিও কৈ দিছো যাতে মোক বায়াজ বুলি নকয়। এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হ'ব অহা বছৰৰ পৰা। প্ৰধানমন্ত্ৰী আৱাস যোজনাত ইণ্টাৰিম বাজেটত আৰু 2 কোটি ঘৰ এনাউন্স কৰিছে। তাৰমানে প্ৰত্যেকজন দুখীয়া মানুহৰ ঘৰ এটা হওক, তাৰ সপোন আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আগবঢ়াই লৈ গৈছো। ইয়াৰটো কথা কোনেও নকলে। দুখীয়া মানুহে ঘৰ পালে, সকলোৰে সমষ্টিত 10 জন হলেওতো পাইছে। এই হাউচত তেওঁলোকৰ সুখৰ খবৰখিনি দিয়াৰো দায়িত্ব আমাৰ নহয় জানো? দুখৰ খবৰ লগতে সেই মানুহকেইজনৰ মুখত যে হাঁহি বিৰিঙিলে তাৰ খবৰোতো আমি দিব লাগিব। অধ্যক্ষ মহোদয়, বিদ্যুতৰ ডিজিটেল মিটাৰৰ কথা ক'লে। আপোনালোকে শুনি ভাল পাব যে ইমান প্ৰচাৰৰ পিছতো 12 লাখ কনজিউমাৰে আজি অসমত স্মাৰ্ট মিটাৰ ল'লে আৰু তেওঁলোকৰ যেতিয়া আমি ৰেকৰ্ড পিছত চেষ্টা কৰিলো চাবৰ কাৰণে, স্মাৰ্ট মিটাৰ দিয়াৰ পিছত এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে প্ৰত্যেকজন কাষ্টমাৰৰ ইলেক্ট্ৰিচিটি ছেভিং হৈছে by 16%। ডাঙৰীয়াক মই নিমন্ত্ৰণ জনাইছো, সময় পালে তেখেত আহিব। একেদিনাই 6 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চাবি দিবৰ কাৰণে কল্পনা আমি কৰিছিলো কেতিয়াবা? 6 লাখ ঘৰৰ অধিকাৰী হ'ব ইন 1 ডে। একেদিনাই কেতিয়াবা আমি কল্পনা কৰিছিলো কংগ্ৰেছৰ দিনত, লগত AGP দিনত বুলিও কৈ দিছো যাতে মোক বায়াজ বুলি নকয়। এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হ'ব অহা বছৰৰ পৰা। প্ৰধানমন্ত্ৰী আৱাস যোজনাত ইণ্টাৰিম বাজেটত আৰু 2 কোটি ঘৰ এনাউন্স কৰিছে। তাৰমানে প্ৰত্যেকজন দুখীয়া মানুহৰ ঘৰ এটা হওক, তাৰ সপোন আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আগবঢ়াই লৈ গৈছো। ইয়াৰটো কথা কোনেও নকলে। দুখীয়া মানুহে ঘৰ পালে, সকলোৰে সমষ্টিত 10 জন হলেওতো পাইছে। এই হাউচত তেওঁলোকৰ সুখৰ খবৰখিনি দিয়াৰো দায়িত্ব আমাৰ নহয় জানো? দুখৰ খবৰ লগতে সেই মানুহকেইজনৰ মুখত যে হাঁহি বিৰিঙিলে
তাৰ খবৰটোতো আমি দিব লাগিব অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, বিদ্যুতৰ ডিজিটেল মিটাৰৰ কথা ক'লে আপোনালোকে শুনি ভাল পাব যে ইমান প্ৰচাৰৰ পিছতো 12 লাখ কনজিউমাৰে আজি অসমত স্মাৰ্ট মিটাৰ ল'লে আৰু তেওঁলোকৰ যেতিয়া আমি ৰেকৰ্ড পিছত চেষ্টা কৰিলোঁ চাবৰ কাৰণে স্মাৰ্ট মিটাৰ দিয়াৰ পিছত এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে প্ৰত্যেকজন কাষ্টমাৰৰ ইলেক্ট্ৰিচিটি ছেভিং হৈছে by 60। আৰু আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। অহা বছৰৰ পৰা CMAৰ অধীনত ৰাজ্যৰ লাখ লাখ লোকে চৰকাৰী ঘৰ লাভ কৰিব আৰু ইতিমধ্যে 6 লাখ নতুনকৈ 6 লাখ লোকক ঘৰ দিয়া হৈছে। PMAৰ অধীনত 6 লাখ লোকক নতুনকৈ ঘৰ দিয়া হৈছে বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে। 6 লাখ টকা আয়ৰ প্ৰতিগৰাকী লোকে নতুনকৈ ঘৰৰ বাবে আবেদন কৰিব পাৰিব। লগতে বিনামূলীয়া ঘৰৰ লগতে আপোনালোকে শৌচাগাৰ লাভ কৰিব, যিহেতু ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদান কৰি আহিছে আৰু নতুনকৈ লাখ লাখ লোকক ঘৰ প্ৰদানৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাজেটত 2 কোটি লোকক ঘৰ প্ৰদানৰ কথা ঘোষণা কৰিছিল আৰু আজি সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। চৰকাৰী ঘৰক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। যিসকল লোকে বৰ্তমানেও চৰকাৰী ঘৰ লাভ কৰা নাই সেই লোকসকলক ঘৰ দিয়া হ'ব। মধ্যবিত্ত শ্ৰেণীৰ লোকেও এই আঁচনিৰ সুবিধা ল'ব পাৰিব আৰু আপোনালোকে অনলাইনৰ মাধ্যমেৰেও কৰিব পাৰিব আবেদন। pmaymis.gov.in এই বিশেষ ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনকাৰী আধাৰ কাৰ্ড থাকিব লাগিব, আধাৰ কাৰ্ড নাথাকিলে আপোনালোকে আবেদন কৰিব নোৱাৰিব। পান কাৰ্ড থাকিব লাগিব, বেংকৰ পাছবুক থাকিব লাগিব, যিহেতু বেংকৰ পাছবুকত ঘৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ধন প্ৰদান কৰিব। আয়ৰ প্ৰমাণপত্ৰ লাগিব, জাতিগত প্ৰমাণপত্ৰ লাগিব, ৰেচন কাৰ্ড লাগিব, মোবাইল নম্বৰৰ লগতে এখন ৰঙীন ফটো আপোনালোকৰ লাগিব আৰু অনলাইন অফলাইন দুটা পদ্ধতিৰে আপোনালোকে ঘৰৰ বাবে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অহা বছৰৰ পৰা মুখ্যমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ CMAৰ অধীনত লাখ লাখ লোকে পকী ঘৰ লাভ কৰিব। কেৱল অৰুণোদয়ে নহয়, এবাৰ CMAৰ আঁচনি হাতত লোৱা হ'ব। সেই আঁচনিৰ জৰিয়তে যিসকল লোকে চৰকাৰী ঘৰ লাভ কৰা নাই সেই লোকসকলক চৰকাৰে পকী ঘৰ নিৰ্মাণৰ বাবে ধন প্ৰদান কৰিব। আজিৰ দিনটোত যিহেতু কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, মাটিক লৈ বৃহৎ ঘোষণা কৰিছে, ভূমিপট্টাক লৈ বৃহৎ মন্তব্য কৰিছিল আৰু দ্বিতীয়টো মন্তব্য হৈছে যে CMAৰ অধীনত লাখ লাখ লোকে পকী ঘৰ লাভ কৰিব। নতুনকৈ যিসকল লোকে ঘৰ লাভ কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰিব। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই মন্তব্য পুনৰবাৰ আগবঢ়াইছো। পালে তেখেত আহিব একেদিনাই 6 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চাবি দিবৰ কাৰণে কল্পনা আমি কৰিছিলো কেতিয়াবা? 6 লাখ ঘৰৰ অধিকাৰী হ'ব ইন 1 ডে, একেদিনাই। কেতিয়াবা আমি কল্পনা কৰিছিলো কংগ্ৰেছৰ দিনত, লগত AGP দিনত বুলিও কৈ দিছো যাতে মোক বায়াস বুলি নকয়। এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হ'ব অহা বছৰৰ পৰা। প্ৰধানমন্ত্ৰী আৱাস যোজনাত ইণ্টাৰিম বাজেটত আৰু 2 কোটি ঘৰ এনাউন্স কৰিছে। তাৰমানে প্ৰত্যেকজন দুখীয়া মানুহৰ ঘৰ এটা হওক, তাৰ সপোন আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আগবঢ়াই লৈ গৈছো। ইয়াৰটো কথা কোনেও নকলে। দুখীয়া মানুহে ঘৰ পালে, সকলোৰে সমষ্টিত 10 জন হলেওতো পাইছে। এই হাউচত তেওঁলোকৰ সুখৰ খবৰখিনি দিয়াৰো দায়িত্ব আমাৰ নহয় জানো? দুখৰ খবৰ লগতে সেই মানুহকেইজনৰ মুখত যে হাঁহি বিৰিঙিলে তাৰ খবৰটোতো আমি দিব লাগিব অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, বিদ্যুতৰ ডিজিটেল মিটাৰৰ কথা ক'লে আপোনালোকে শুনি ভাল পাব যে ইমান প্ৰচাৰৰ পিছতো 12 লাখ কনজিউমাৰে আজি অসমত স্মাৰ্ট মিটাৰ ল'লে আৰু তেওঁলোকৰ যেতিয়া আমি ৰেকৰ্ড পিছত চেষ্টা কৰিলোঁ চাবৰ কাৰণে স্মাৰ্ট মিটাৰ দিয়াৰ পিছত এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে প্ৰত্যেকজন কাষ্টমাৰৰ ইলেক্ট্ৰিচিটি ছেভিং হৈছে by 16%। ডাঙৰীয়াক মই আৰু আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যত
নতুনকৈ যেহেতু 6 লাখ লোকক ঘৰ প্ৰদান কৰা হৈছে আৰু অতি শীঘ্ৰে অহা বছৰত CMAৰ অধীনত লাখ লাখ লোকে পকী ঘৰ লাভ কৰিব পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ঘৰ প্ৰদান কৰিব ৰাজ্যৰ চৰকাৰী ঘৰ লাভ নকৰা লোকে কৰিব পাৰিব আবেদন মধ্যবিত্ত শ্ৰেণীৰ লোকেও আঁচনি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিব লাগিব 6 লাখ লোকক ঘৰ প্ৰদানৰ বাবে 1.5 লাখ টকাকৈ চৰকাৰে প্ৰদান কৰিব বছৰি 3 পৰা 6 লাখ টকা আয়ৰ লোকে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড নথকা ব্যক্তি আবেদন কৰিব নোৱাৰিব যেটো আধাৰ কাৰ্ড খুবই জৰুৰী নথি আৰু এবাৰ ঘৰৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব বেংকৰ পাছবুক পান কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো আপোনালোকৰ লাগিব আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ঘৰক লৈ এই বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী গুৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য ঘৰক লৈ যি মন্তব্য কৰিছিল সেই মন্তব্য পুনৰবাৰ শুনক মই পালে তেখেত আহিব একে দিনাই 6 লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ চাবি দিবৰ কাৰণে কল্পনা আমি কৰিছিলো কেতিয়াবা 6 লাখ ঘৰৰ অধিকাৰী হ'ব ইন ওয়ান ডে একে দিনাই কেতিয়াবা আমি কল্পনা কৰিছিলো কংগ্ৰেছৰ দিনত লগত এজিপি দিনত বুলিও কৈ দিছো যাতে মোক বায়াস বুলি নকয় এতিয়া মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ হ'ব অহা বছৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাত ইন্টাৰিম বাজেটত আৰু 2 কোটি ঘৰ এনাউন্স কৰিছে তাৰমানে প্ৰত্যেকজন দুখীয়া মানুহৰ ঘৰ এটা হওক তাৰ সপোন আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আগবঢ়াই লৈ গৈছো ইয়াৰটো কথা কোনেও নকলে দুখীয়া মানুহে ঘৰ পালে সকলোৰে সমষ্টিত 10 জন হলেওটো পাইছে এই হাউসত তেওঁলোকৰ সুখৰ খবৰখিনি দিয়াৰো দায়িত্ব আমাৰ নহয় জানো দুখৰ খবৰ লগতে সেই মানুহকেইজনৰ মুখত যে হাঁহি বিৰিঙিলে তাৰ খবৰটোতো আমি দিব লাগিব অধ্যক্ষ মহোদয় বিদ্যুতৰ ডিজিটেল মিটাৰৰ কথা ক'লে আপোনালোকে শুনি ভাল পাব যে ইমান প্ৰচাৰৰ পিছতো 12 লাখ কনজিউমাৰে আজি অসমত স্মাৰ্ট মিটাৰ ললে আৰু তেওঁলোকৰ যেতিয়া আমি ৰেকৰ্ড পিছত চেষ্টা কৰিলো চাবৰ কাৰণে স্মাৰ্ট মিটাৰ দিয়াৰ পিছত এপ্ৰিলৰ পৰা ডিসেম্বৰলৈকে প্ৰত্যেকজন কাস্টমাৰৰ ইলেক্ট্ৰিচিটি সেভিং হৈছে by 16%। ডাঙৰীয়াক মই নিমন্ত্ৰণ জনাইছো সময় পালে তেখেত আহিব একে দিনাই 6 লাখ মানুহক